আজিৰ সভাৰ সভাপতি মহোদয়, নিৰ্দিষ্ট বক্তাসকল, মোৰ মাতৰ মইনা বন্ধু বান্ধৱীসকল আৰু উপস্থিত ৰাইজ সকলোকে মোৰ মান অনুসৰি সেৱা জনাইছোঁ। আজি ৰূপজ্যোতি মইনা পাৰিজাতৰ দ্বিবাৰ্ষিক অধিৱেশনখনিত উপস্থিত থাকিবলৈ পাই নিজকে ধন্য মানিছোঁ। মোৰ আজিও মনত আছে, মই যেতিয়া প্ৰথম মইনা পাৰিজাতলৈ গৈছিলোঁ তেতিয়া মোৰ খুব আচৰিত লাগিছিল। স্কুললৈ দেখোন যাওঁৱেই, আকৌনো মইনা পাৰিজাতলৈ কিয়নো যাব লাগে? পিছে গৈ গৈ গম পালোঁ কি মইনা পাৰিজাত হ'ল এজোপা বৰ গছ আৰু তাৰে তলত থকা সৰু সৰু ফুলবোৰ হ'ল আমিবোৰ। সেই মইনা পাৰিজাতে আমাৰ লুকাই থকা প্ৰতিভাবোৰ জগাই তোলে। গীত, মাত, নাটক, কবিতা, খেল ধেমালি আদিবোৰৰ লগত জড়িত কৰাই সেই দিশত আগবাঢ়ি যাবলৈ সহায় কৰে। মইনা পাৰিজাতে আমাৰ মনটো খুব সুন্দৰ কৰি তোলে, লগতে শাৰীৰিক আৰু মানসিক বিকাশ সাধন কৰে। সেয়ে আমি আজিৰ প্ৰতিজ্ঞাবদ্ধ হওঁ, আমি আমাৰ মইনা পাৰিজাতখনক আকাশৰ দৰে বিশাল, পৃথিৱীৰ দৰে সৃজনীশীল কৰি তোলোঁ। শেষত এটা কবিতাৰে মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ। কবিতাৰ শিৰোনাম ভাল পাওঁ, কবি নলিনীবালা দেৱী। ভাল পাওঁ আকাশৰ মেঘৰ ধেমালি, বেলিৰ লগত থাকে লুকা ভাকু খেলি। ভাল পাওঁ মা, ভাল পাওঁ পথাৰত ৰং সেউজীয়া, ধাননি কপাই বুৱা বতাহ বলিয়া। ভাল পাওঁ পুৱতিৰ কোমল ৰ'দালি, দেখা দিয়া কুঁৱলী বোকাজাল ফালি। ভাল পাওঁ মাক মোৰ অতি মৰমৰ, মোৰ বাবে তাৰ নাই চিন্তাৰ। ভাল পাওঁ দেউতাৰ স্নেহ সনামুখ, মোৰ বাবে তেওঁ হয় কিমান যে দুখ। ভাল পাওঁ লগৰীয়া সমনীয়াবোৰ, যাৰ নাই কাম আৰু ধেমালিৰ ওৰ। ভাল পাওঁ মোৰে য'ত উপজিলোঁ, জ্বৰ ধূলি মাটিৰেই জীৱন গঢ়িলোঁ। ভাল পোৱা বস্তু ভৰা এই যে পৃথিৱী, কোনেনো সৃজিলে বাৰু তাকে থাকোঁ ভাবি। ধন্যবাদ। জয়টো সদৌ অসম মইনা পাৰিজাত, জয়টো ডিব্ৰুগড় জিলা মইনা পাৰিজাত, জয়টো ডিব্ৰুগড় আঞ্চলিক মইনা পাৰিজাত, জয়টো অংকুৰণ মইনা পাৰিজাত, জয়টো